প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ নতুন জিঅ'টেক লিষ্ট আহি গ'ল। যিসকলে চৰকাৰী ঘৰৰ বাবে নতুনকৈ এপ্লিকেশ্যন কৰিছে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকল মানুহে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব সেইসকলৰ কিন্তু চৰকাৰী ঘৰৰ নতুন জিঅ'টেক লিষ্ট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ জিঅ'টেক লিষ্টটো চাব পাৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে চৰকাৰী বিপিএল ঘৰৰ নতুন জিঅ'টেক লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট এছ, ২ নম্বৰত চাব দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপত ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যিহেতু বহুতো অপশ্যনৰ লিংক দিয়া আছে, যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব ইয়াত ABCD অপশ্যন দিয়া আছে। ইয়াত যিটো আই নম্বৰ অপশ্যন নতুন এড হৈ গৈছে আৱাস প্লাছ ৰিপৰ্ট, ইয়াত যিটো আইৰ ৩ নম্বৰ অপশ্যন দিয়া আছে আৱাস প্লাছ কেটাগৰী উইথ ডাটা চামাৰি। এতিয়া আপোনালোকে আইৰ ৩ নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দিয়া আছে অল ষ্টেট। ফাৰ্ষ্ট আপোনালোকে ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ ফুল এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ নতুন লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। অলপমান তলত আহি যাব আৰু তলত আহি যাব, ইয়াত লিষ্টটো আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ব্লকৰ নাম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ পঞ্চায়তৰ নাম আহি যাব, তাৰপিছত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব, তাৰপিছত আপোনাৰ ফুল নেম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ ফাদাৰ্ছ নেম আহি যাব। এইটো কিন্তু চৰকাৰী ঘৰৰ নতুন লিষ্ট মুকলি হৈছে। যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজি চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে ঘৰটো লাভ কৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে যিটো